নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটোত আমি সমাজ বিজ্ঞানৰ পাঠ পৰিকল্পনাৰ সম্পৰ্কে আলোচনা কৰিম। যিহেতু আমাৰ যিসমূহ DL-Edৰ পাঠ্যক্ৰম নাইবা এজন শিক্ষক হিচাপেও আমি যেতিয়া এটা শ্ৰেণীকোঠালৈ যাওঁ, তাৰ আগতে পাঠ পৰিকল্পনাৰ কথাটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু মই এই খণ্ডত সমাজ বিজ্ঞানৰ পাঠ পৰিকল্পনাৰ প্ৰস্তুতৰ পূৰ্বে আমি এটা পৰিকাঠামো কিদৰেনো প্ৰস্তুত কৰোঁ সেই সম্পৰ্কে এটা থুলমূল আভাস আমি জানিবলৈ পাম। আৰু এই খণ্ডটোত আমি প্ৰথম ভাগ হিচাপে, দ্বিতীয় ভাগ হিচাপে আৰু তৃতীয় ভাগ হিচাপে মুঠ 3টা ভাগত আমি ভাগ কৰিম। আৰু আহকচোন এতিয়া আমি পলম নকৰি আমি এটা পাঠৰ পৰিকল্পনানো কিদৰে প্ৰস্তুত কৰিম সেই সম্পৰ্কে আমি জানো। আমি প্ৰথম ভাগত যেতিয়া আমি এটা পাঠৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ যাওঁ, তেতিয়া সেই পাঠটোৰ বিষয়ে শিক্ষকজনে খৰচি মাৰি অধ্যয়ন কৰিব লাগিব। যিহেতু পাঠটো আমি সম্পূৰ্ণ পাঠটোৰ কোনটো অংশত কি আছে সেই সম্পৰ্কে শিক্ষকজনৰ আগতীয়া জ্ঞান থকাটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ পিছতেই পাঠটোৰ লগত জড়িত সমাজ বিজ্ঞানৰ NCF যিকেইটা সাধাৰণ উদ্দেশ্য আমাৰ আগত নিৰ্ধাৰণ কৰিছে বা পাঠটোৰ যিকেইটা সাধাৰণ উদ্দেশ্য সেইকেইটা আমাৰ চকুত প্ৰতিফলিত হৈ থাকিব লাগিব। ইয়াৰ পিছতেই 3 নম্বৰত আছে পাঠৰ প্ৰধান ধাৰণাটো লৈ তাৰ সহধাৰণাসমূহ নিৰ্বাচন কৰা। অৰ্থাৎ আমি পাঠটোৰ যিটো মূল ধাৰণা সেই ধাৰণাটোক লৈ পেলাই তাৰ যিখিনি আনুষংগিক কনচেপ্ট আছে সেইখিনি আমি মেপিং কৰি ল'ব লাগিব। এইটো আপোনালোকে বহীতো মেপিং কৰিব পাৰে নাইবা আপোনালোকে মনতো কনচেপ্টসমূহ মেপিং কৰি ল'ব লাগিব। ইয়াৰ পিছতে পাঠৰ ধাৰণাসমূহৰ পৰা যিসমূহ শিকনীয় দিশ অৰ্থাৎ লাৰ্ণিং পইণ্ট যিকেইটা আছে সেইকেইটা আমি বাছি ল'ব লাগিব। সমাজ বিজ্ঞানৰ সাধাৰণ উদ্দেশ্যসমূহৰ পৰা আমি লাৰ্ণিং পইণ্টসমূহ বাছি উলিওৱাৰ পিছত যিবিলাক পাঠৰ বিশেষ উদ্দেশ্য এইবিলাকৰ লগত আমি সাধাৰণ উদ্দেশ্যসমূহ মিলাই বিশেষ উদ্দেশ্যসমূহৰ মাজলৈ আমি যাব লাগিব। কিছুমান সাধাৰণ উদ্দেশ্য থাকে আৰু সেইসমূহৰ পৰা আমি বিশেষ উদ্দেশ্যসমূহৰ মাজলৈ যাব লাগিব। আৰু বিশেষ উদ্দেশ্য আৰু শিকনীয় ফলাফলৰ যোগেদি আমি পাঠৰ মূল অৰ্হতাসমূহ নিৰ্বাচন কৰিব লাগিব। অৰ্থাৎ প্ৰতিটো অৰ্হতাৰ বিপৰীতে টিচিং মেথড কি হ'ব বা আপুনি কি লাৰ্ণিং ৰিচোৰ্চ ব্যৱহাৰ কৰিব, এছেছমেণ্টৰ কাৰণে কি টুলছ ব্যৱহাৰ কৰিব বা কি টেকনিক গ্ৰহণ কৰিব, এইসমূহো আপুনি তেতিয়াই নিৰ্বাচন কৰি ল'ব লাগিব। এটা মূল পাঠতে কেইবাটাও অৰ্হতা থাকে আৰু সেই অৰ্হতাসমূহ বচাৰ পিছতেই আপুনি এটা পিৰিয়ডৰ কাৰণে যিটো পৰিকল্পনা কৰিব সেইটোকে আমি সাধাৰণ ভাষাত পাঠ পৰিকল্পনা বুলি কওঁ। অৰ্থাৎ 45 মিনিট বা 1 ঘণ্টা এটা ক্লাছৰ কাৰণে আপুনি যিটো পৰিকল্পনা গ্ৰহণ কৰে সেইটোকে আমি এটা পিৰিয়ডৰ বাবে পৰিকল্পনা বুলি কওঁ। আৰু সেইটো কৰিবলৈ যাওঁতে আমি এইটো দ্বিতীয় ভাগত ৰাখিছোঁ আৰু তাৰ কাৰণে প্ৰথম কৰিব লাগিব কি আপোনালোকে শিকন পৰিৱেশটো গঠন কৰিব লাগিব। আৰু এইটো আপোনালোকে যিটো এপ্ৰ'চ গ্ৰহণ কৰিব আৰু এইটো ফুল ক্লাছৰুম মানে সমূহ ছাত্ৰ ছাত্ৰীক একেলগে ৰাখি পেলাই এই এপ্ৰ'চসমূহ গঠন কৰিব লাগিব। প্ৰথমে শিক্ষকে সাধাৰণ কথা বতৰাৰ মাজেৰে সহজ পৰিৱেশৰ সৃষ্টি কৰিব আৰু প্ৰয়োজন অনুসাৰে শ্ৰেণীকোঠাটো সজাই ল'ব। অৰ্থাৎ শ্ৰেণীকোঠাত আহি শিক্ষকে পোনপ্ৰথমে আহি পেলাই ক্লাছটো আৰম্ভ কৰি নিদিয়ে। সাধাৰণ কথা বতৰা এইটো আমি সকলোৱে জানোৱে যে সাধাৰণ কথা বতৰাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসমূহক এটা পঢ়াৰ পৰিৱেশ সৃষ্টি কৰি ল'ব লাগিব। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ পূৰ্ব জ্ঞানসমূহ পৰীক্ষা কৰিব লাগিব আৰু অভিৰুচিত কৰিবলৈ কিছুমান সৰু সৰু কাৰ্যকলাপ আপোনালোকে কৰিব পাৰে। সেই ক্ৰিয়াকলাপসমূহ আপোনালোকে নিজে সজাই ল'ব আৰু পাঠটোৰ অৰ্হতাৰ লগত সংগতি ৰাখি ক্ৰিয়াকলাপসমূহ নিশ্চিত কৰিব লাগিব। ইয়াৰ পিছতে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাৰ ওপৰত আয়ত্ব কৰি যিটো অৰ্হতাৰ বিষয়ে সেই শ্ৰেণীটোত বা সেই ক্লাছটোত আপোনালোকে ক'বলৈ আহিব বা যিটো ক্লাছ কৰিব তাত আপোনালোকে কি ফলাফল লাভ কৰিব সেইটো আপোনালোকে আগতীয়াকৈ
তাৰ ফলাফল সম্পৰ্কেও আপোনালোকৰ এটা ধাৰণা থাকিব লাগিব। আৰু আপোনালোকে ইয়াৰ পিছতেই যিটো অৰ্হতাৰ বিষয়ে সেই শ্ৰেণীটোত আপোনালোকে ক'বলৈ যাব বা আলোচনা কৰিব, তাক আপোনালোকে কৃষ্ণফলকত স্থান দিব পাৰে। আৰু ইয়াৰ পিছতেই 2 নম্বৰ যিটো কাম বা 45 মিনিটৰ ভিতৰত 2 নম্বৰ যিটো ছাত্ৰ ছাত্ৰীৰ ধাৰণা গঠন সহায় কৰা, এইটো হৈছে পাঠটোৰ বা আপোনাৰ শ্ৰেণীটোৰ মূল কাম। আপুনি যিহেতু এটা 45 মিনিটৰ ক্লাছত প্ৰথম 5 মিনিট আপোনালোকে কি কৰিব পাৰে, 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত আপোনালোকে শ্ৰেণীটো সজাই লৈ পেলাই পূৰ্ব জ্ঞানসমূহ পৰীক্ষা কৰি ল'ব পাৰে। আৰু ইয়াৰ পিছতেই আপোনালোকে কি কৰিব, ছাত্ৰ ছাত্ৰীৰ ধাৰণা গঠন বা আপোনালোকৰ যিটো অৰ্হতা মূল অৰ্হতাৰ মাজত আপোনালোকে পাঠৰ মাজত সোমাই যাব। আৰু এইটো 20 পৰা 25 মিনিটৰ ভিতৰত হ'ব। ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী শিক্ষকে সকলো পৰ্যায়ৰ বুদ্ধিমত্তাক সামৰি দল গঠন কৰিব পাৰে। শিকনীয় দিশত অৰ্হতা প্ৰাপ্তিৰ বাবে শিক্ষকে ক্ৰিয়াকলাপটো ছাত্ৰ ছাত্ৰীক জড়িত কৰিব। শিক্ষকে ক্ৰিয়াকলাপটো এনেদৰে সজাই আনিব যিটো ছাত্ৰ ছাত্ৰীৰ পূৰ্ব জ্ঞানক প্ৰত্যাহ্বান জনাব। অৰ্থাৎ আপোনালোকে যিটো পূৰ্ব জ্ঞান পৰীক্ষা কৰিলে তাকো প্ৰত্যাহ্বান জনাব আৰু শিকাৰুসকলৰ চিন্তনৰ এক নতুন সংঘাত অনাৰ প্ৰয়াস কৰিব। ইয়াৰ পিছতে শিক্ষকে ক্ৰিয়াকলাপটো কিদৰে কৰিব তাৰ স্পষ্ট নিৰ্দেশনা দাঙি ধৰিব। প্ৰয়োজন অনুসৰি শিক্ষণ সমলৰ যোগান ধৰি শিক্ষকে ক্ৰিয়াকলাপটো আগবঢ়োৱাত সহায় কৰিব। এইটো স্কেফল্ডিং কৰিব পাৰে। অৰ্থাৎ শিক্ষকজন যিহেতু পোনপটীয়াকৈ সকলো বস্তু শিকাই দিব নোৱাৰে, তেওঁলোকক স্কেফল্ডিং কৰিব পাৰে। শিক্ষকে প্ৰতিটো দলৰে কাৰ্যকলাপসমূহ নিৰীক্ষণ কৰি থাকিব আৰু প্ৰয়োজনত প্ৰশ্ন সুধি বা যিকোনো সংকেত প্ৰদান কৰি তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰতিটো দলৰে দলীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশনা দিয়া হ'ব। অৰ্থাৎ আপুনি প্ৰতিটো দলকে তেওঁলোকে কি পালে তাৰ নিৰ্দেশনা প্ৰদান কৰিব। প্ৰতিটো দলৰ পৰা পোৱা নিৰ্ভুল তথ্যসমূহে আপোনালোকে কৃষ্ণফলকত স্থান দিব পাৰিব। আৰু প্ৰতিটো দলৰ পৰা পোৱা তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শিক্ষকে বিষয়টোৰ সাৰাংশ প্ৰদান কৰিব পাৰে। আৰু 3 নম্বৰৰ যিটো স্তৰ, তাত গঠনীয় ধাৰণাৰ মান নিৰূপণ। অৰ্থাৎ আপোনালোকে যি 20 পৰা 25 মিনিট সময় যি ক্লাছ কৰিলে বা আপোনালোকে যি অৰ্হতাটোৰ কাৰণে কাম কৰিলে, তাৰ কাৰণে আপোনালোকৰ মান নিৰূপণ কৰিব পাৰে। লাষ্টৰ 10 পৰা 12 মিনিট সময় আপোনালোকে মান নিৰূপণৰ কাৰণে পাব। ছাত্ৰ ছাত্ৰীৰ জ্ঞান, বোধ, কৌশল, মনোভাৱ ইত্যাদিৰ মান নিৰূপণৰ বাবে শিক্ষকে ব্যক্তিগতভাৱে এটা ক্ৰিয়াকলাপ কৰিব লাগিব। আৰু এই মান নিৰূপণটো সাধাৰণতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক দলীয়ভাৱে জড়িত কৰাতকৈ এককভাৱে জড়িত কৰিলে তেওঁলোকৰ শিকন পৰ্যায়টো কিমানত আছে সেইটো আপোনালোকে জানিবলৈ সক্ষম হ'ব পাৰে। ব্যক্তিগতভাৱে কিমান আয়ত্ত কৰিব পাৰিলে তাৰ উমান ল'বলৈ সমাজ বিজ্ঞানৰ নিৰ্দিষ্ট কৌশল আৰু আহিলাৰ যোগেদি ছাত্ৰ ছাত্ৰীক পৰিমাপন কৰিব পাৰে। ধাৰণা স্থায়ী কৰিবৰ কাৰণে শিক্ষকে গৃহকৰ্ম প্ৰদান কৰিব। শিক্ষকৰ নিৰ্দেশনামূলক কাৰ্য প্ৰতিফলন শ্ৰেণীকোঠাৰ বাহিৰত। অৰ্থাৎ ইয়াৰ পিছতে আপোনালোকে শ্ৰেণীকোঠাৰ বাহিৰত অৰ্থাৎ ঘৰুৱা কামৰ কাৰণে অকমান 2 মিনিটমান সময় ব্যৱহাৰ কৰিব পাৰে। শিক্ষকে উক্ত দিনটোৰ সকলো নিৰ্দেশনামূলক কাৰ্য প্ৰতিফলন ঘটাব আৰু কিবা ক্ৰুটি বিচাৰি পালে শুদ্ধ কৰা পথ বাছি উলিয়াবলৈ দিব। আৰু পৰৱৰ্তী পাঠৰ বাবে অধিক মনোগ্ৰাহী কৌশল ব্যৱস্থা হাতত ল'ব। এইটো শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ কাম। আজিলৈ যিটো এটা শ্ৰেণীকোঠাৰ পাঠ পৰিকল্পনাৰ পৰিকাঠামো আছিল, ইমানেই। আপোনালোকে PDF যদি আপোনালোকৰ প্ৰয়োজন হয়, PDF টো মই যোগান ধৰিব পাৰিম। আজিলৈ ইমানেই, ধন্যবাদ।